নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত আমাৰ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 13bৰ কোৱেশ্চন নম্বৰ 14 লৈকে হৈ গল আৰু আজিৰ ক্লাছটোত আমি কোৱেশ্চন নম্বৰ 15 ৰ পৰা আলোচনা কৰিম। এতিয়া আহা কোৱেশ্চন নম্বৰ 15ত প্ৰশ্নত কি কৈছে যে কাষৰ চিত্ৰত ABCDE এটা পঞ্চভুজ AC ৰ ওপৰত BPDQER লম্ব AC দিয়া আছে 12 cm AQ 9 cm AP 7 cm, AR 4 cm, BP 4 cm, ER 5 cm আৰু DQ দিয়া আছে 8 cm হলে পঞ্চভুজৰ কালি উলিয়া। এতিয়া চিত্ৰটোত মন কৰা চিত্ৰটোত আমাক ইয়াত চোৱা আমাক এটা পঞ্চভুজ দিয়া আছে আৰু পঞ্চভুজৰ ভিতৰত আমাক ত্ৰিভুজ দিয়া আছে আৰু ট্ৰেপেজিয়াম দিয়া আছে। আমাৰ ER QD এটা ট্ৰেপেজিয়াম দিয়া আছে আৰু ত্ৰিভুজ দিয়া আছে আমাক এটা দুটা তিনিটা আমাক তিনিটা ত্ৰিভুজ আৰু এটা ট্ৰেপেজিয়াম দিয়া আছে। সো এইকেইটা আমি ভাগ ভাগ কৈ কালি উলিয়াই শেষত আমি এই চাৰিটাৰ কালি প্লাস কৰিলে আমি ABCDE পঞ্চভুজৰ কালি পাই যাম। সো প্ৰথমতে দিয়া আছে খিনি লিখি লোৱা যে দিয়া আছে ABCDE পঞ্চভুজৰ AC ৰ ওপৰত BP DQ আৰু ER লম্ব। এতিয়া আমাক AC দিয়া আছে 12 cm AQ 9 AP 7 AR 4 BP 4 ER 5 আৰু DQ দিয়া আছে 8 cm। Therefore ত্ৰিভুজ AER ৰ কালি এতিয়া প্ৰথমতে এই ত্ৰিভুজ AE আৰু R এই ত্ৰিভুজৰ কালি উলিয়া। ইয়াত ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো কি আছিল হাফ ইনটু ভূমি। এই ত্ৰিভুজটোত ভূমি কি আছে ভূমি আছে AR। সো AR ইনটু উন্নতি উন্নতি কি দিয়া আছে ER। সো ER ইকুৱেল হ'ব হাফ ইনটু এতিয়া মানবোৰ বহাই দিয়া AR ৰ মান আমাক কিমান দিয়া আছে AR দিয়া আছে 4 cm। সো 4 ইনটু ER আমাক কিমান দিয়া আছে ER দিয়া আছে 5। সো 5 এতিয়া চোৱা 2 4 ত দুবাৰ যাব সো 5 দুগুণে এটো 10 হ'ব। সো 10 cm আমাৰ ত্ৰিভুজ AER ৰ কালি আহিল 10 cm সেন্টিমিটাৰ স্কয়াৰ হ'ব। নেক্সট চোৱা ER QD ট্ৰেপেজিয়ামৰ কালি। এতিয়া চোৱা এই ER QD এইটো আমাৰ এটা ট্ৰেপেজিয়াম হয়। ইয়াত ER আৰু DQ সমান্তৰাল বাহু আৰু এই বাহু দুডালৰ মাজৰ দূৰত্ব হ'ব এই RQ দূৰত্ব। ঠিক আছে। সো ER QD ট্ৰেপেজিয়ামৰ কালি হ'ব হাফ ইনটু সমান্তৰাল বাহু দুটাৰ মাপৰ সমষ্টি অৰ্থাৎ আমাৰ ER প্লাস DQ হ'ব। সো ER প্লাস DQ ইনটু হ'ব এই বাহু দুটাৰ মাজৰ দূৰত্ব। এই বাহু দুটাৰ মাজৰ দূৰত্ব হ'ব RQ। এতিয়া মানবোৰ বহাই দিয়া হাফ ইনটু ER ৰ মান কিমান আছে ER ৰ মান দিয়া আছে আমাক ER দিয়া আছে 5 cm। সো 5 প্লাস DQ ৰ মান আমাক কিমান দিয়া আছে DQ মান দিয়া আছে আমাৰ 8 cm। সো 8 ইনটু এই দুটাৰ মাজৰ দূৰত্ব RQ। এতিয়া চোৱা RQ আমি কেনেদৰে উলিয়াব লাগিব ইয়াত আমাৰ AQ ৰ মান দিয়া আছে। ইয়াত চোৱা AQ ৰ মান আমাক 9 cm দিয়া আছে AQ 9 cm আছে। সো এই সম্পূৰ্ণ এৰ পৰা Q লৈকে আমাৰ আছে 9 cm। ইয়াৰে পৰা আমি AR ৰ মান কিমান পাইছো AR ৰ মান আমাক দিয়া আছে 4 cm। সো 9 cm ৰ পৰা 4 cm মাইনাস কৰিলে আমি RQ ৰ মান পাম। সো এটা আমাৰ কিমান হ'ব 9 ৰ পৰা 4 গলে 5। সো RQ হ'ব আমাৰ 5 cm। এতিয়া এইখিনি সমাধান কৰা ইয়াত চোৱা ইয়াত 5 plus 8 এটো কিমান হ'ব 5 plus 8 13 হ'ব। 13 into 5 কৰিলে এটো 65 হ'ব। 13 into 5 কৰি দিয়া এটো 65 হ'ব। 3 5 গুণে 15 আৰু 50 50 আৰু 15 65 হ'ব। সো এটো 65 হ'ব 65 by 2 65 by 2 কৰিলে 65 by 2 এতিয়া 65 by 2 কৰিলে এটো হ'ব 32.5 centimeter square হ'ব। 32.5 centimeter square 32.5 centimeter square আহিল আমাৰ ERQD ৰ কালি। এতিয়া নেক্সট আহা ত্ৰিভুজ CDQ ৰ কালি। ত্ৰিভুজ CDQ ৰ কালি এই ত্ৰিভুজৰ কালি এই ত্ৰিভুজৰ কালি ইয়াৰ ভূমি কি আছে QC। সো ইয়াৰ কালি হ'ব হাফ ইনটু QC ইনটু লম্ব কি আছে DQ।
এতিয়া হাফ ইনটু মানবোৰ বহাই দিয়া কিউচিৰ মান কিমান হ'ব ইয়াত চোৱা ইয়াত আমাৰ এচিৰ মান দিয়া আছে আমাৰ ইয়াত এচিৰ মান দিয়া আছে এচি দিয়া আছে 12 সেন্টিমিটাৰ এচি 12 দিয়া আছে আৰু আমাৰ এ কিউ দিয়া আছে আমাৰ 9 সো এই সম্পূৰ্ণৰ পৰা এই এ কিউ মাইনাস কৰিলে আমি কিউসি পাম সো 12 ৰ পৰা 9 টো মাইনাস কৰি দিয়া 12 ৰ পৰা 9 মাইনাস কৰিলে আমাৰ কিউসি আহিব 12 ৰ পৰা 9 গলে এটো কিমান হ'ব 3 into dq এতিয়া dq চোৱা dq আমাক দিয়া আছে dq দিয়া আছে 8 এতিয়া 2 8 ত যাব 4 বাৰ 3 4 গুণে 12 সো 12 সেন্টিমিটার স্কয়ার সো ত্রিভুজ CDQ ৰ কালি আহিল 12 সেন্টিমিটার স্কয়ার এতিয়া নেক্সট আমাৰ এটাই বাকি আছে ABC ত্রিভুজৰ কালি ডাঙৰ ত্রিভুজৰ কালি ইয়াৰ কালি কি হ'ব হাফ ইনটু ইয়াৰ ভূমি কি আছে ভূমি আছে AC হাফ ইনটু AC ইনটু উন্নতি কি আছে BP ইকুৱেল এতিয়া মানবোৰ বহাই দিয়া হাফ ইনটু AC ৰ মান আমাক কিমান দিয়া আছে 12 সেন্টিমিটার সো 12 ইনটু আমাৰ লম্ব BP ৰ মান দিয়া আছে কিমান BP ৰ মান দিয়া আছে 4 সেন্টিমিটার সো 4 ইকুৱেল হ'ব ইয়াত চোৱা 2 ৰে 12 ক কাটিলে 6 4 6 গুণে এটো 24 সো 24 সেন্টিমিটার স্কয়ার এতিয়া এই আটাই কেটা প্লাস কৰি দিলে আমি ABCD ৰ কালি পাই যাম therefore ABCD ৰ কালি হ'ব প্ৰথমটো আমি কি পাইছো 10 সেন্টিমিটার সো 10 প্লাস তাৰ পিছত পাইছো আমি 32.5 সেন্টিমিটার 32.5 তাৰ পিছত পাইছো আমি 12 সেন্টিমিটার 12 প্লাস তাৰ পিছত আছে 24 সেন্টিমিটার এটো হ'ব সেন্টিমিটার স্কয়ার এতিয়া এইখিনি প্লাস কৰি দিয়া 10 32.5 12 আৰু 24 এটো 0.5 ইয়াত 2 2 4 4 4 8 ইয়াত 1 3 4 5 6 7 78 so ইয়াত আহিল 78.5 সেন্টিমিটার স্কয়ার so এটো হ'ব ইয়াৰ আনসার এতিয়া নেক্সট কোশ্চেন নম্বৰ 16 ত প্ৰশ্নত কি কৈছে যে কাখৰ চিত্ৰত ABCDEF এটা সুষম খৰবুজ যাৰ প্ৰতিটো বাহুৰ মাপ 5 সেন্টিমিটার AD দিয়া আছে 11 সেন্টিমিটার আৰু CE দিয়া আছে 8 সেন্টিমিটার খৰবুজটোৰ কালি উলিয়াব লাগে এইটো চোৱা এইটো ইজি হয় ইয়াত আমাৰ চিত্ৰটোত মন কৰা ইয়াত যদি আমি AD সংযোগ কৰি দিও আমাক AD ৰ মান দি আছে 11 সেন্টিমিটার সো AD আমি সংযোগ কৰিব লাগিব আকৌ CE দি আছে আমাৰ 8 সেন্টিমিটার সো CU সংযোগ কৰিব লাগিব ইয়াত যদি AD আমি সংযোগ কৰি দিও তেন্তে আমি দুটা ট্ৰাপেজিয়াম পাম A এটা আৰু A এটা এতিয়া দুয়োটা ট্ৰাপেজিয়ামে আমাৰ সমান হ'ব সো যিকোনো এটা ট্ৰাপেজিয়ামৰ কালি আমি উলিয়ালে হৈ যাব সো ইয়াত চোৱা প্ৰথমতে দিয়া আছে খিনি লিখি লোৱা যে দিয়া আছে আমাক ABCDEF সুষম খৰবুজৰ প্ৰতিটো বাহুৰ মাপ দি আছে 5 সেন্টিমিটার প্ৰতিটো বাহুৰ মাপ 5 সেন্টিমিটার দি আছে AD দি আছে 11 সেন্টিমিটার CE দি আছে 8 সেন্টিমিটার ধৰা হল AD আৰু CE পৰস্পৰ কটাকটি কৰা বিন্দুটো G আমি এই বিন্দুটো ধৰি ললো G হিচাপে therefore আমাৰ কি হ'ব CG equal G equal 4 সেন্টিমিটার হ'ব ইয়াত চোৱা ইয়াত আমাৰ এই সম্পূৰ্ণ বাহুটোৰ মান দি আছে 8 সেন্টিমিটার সো ইয়াত যদি আমি AD সংযোগ কৰি দিও তেন্তে আমাৰ চোৱা এই CG হ'ব half of CE আকৌ GE হ'ব half of CE সো এই সম্পূৰ্ণ বাহুটোৰ আধা হ'ব CG সো এটো হ'ব 4 সেন্টিমিটার সো CG equal GE হ'ব 4 সেন্টিমিটার therefore ট্ৰাপেজিয়াম ABCD ৰ কালি ইয়াত ট্ৰাপেজিয়াম ABCD এটো ট্ৰাপেজিয়ামৰ কালি হ'ব ইয়াত জাস্ট ফৰ্মুলা মানবোৰ বহাই দিয়া হাফ ইনটু কি হ'ব সমান্তৰাল বাহু দুটা কোন দুটা আছে আমাৰ BC আছে আৰু AD আছে সো BC প্লাস AD হ'ব ইনটু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব এটো হ'ব CG এতিয়া মানবোৰ বহাই দিয়া হাফ ইনটু BC ৰ মান আমাক কিমান দিয়া আছে প্ৰতিটো বাহুৰ মাপ দিয়া আছে
5 সেন্টিমিটার সো BC কি হবো BC 5 হবো 5 প্লাস ইয়াত AD কি হবো AD এর মাপ আমাক দিয়া আছে 11 সেন্টিমিটার সো 11 ইনটু এই বাহু দুটার মাজৰ দূৰত্ব কি হবো CG আমাৰ কিমান আহিছে 4 সেন্টিমিটার সো 4 হবো এতে এইখিনি কটাকটি কৰা 2 4 ত কিমান বাৰ যাব দুবাৰ যাব 5 plus 11 এইটো হবো 16 into 2 এইটো হবো 32 সেন্টিমিটার স্কয়ার সো ট্রেপেজিয়াম ABCD এর কালি আহিল 32 সেন্টিমিটার স্কয়ার দেয়ারপর কি হবো এই ট্রেপেজিয়াম আর এই ট্রেপেজিয়াম দুটা মার সমান হবো সো ট্রেপেজিয়াম ADEF এর কালি হবো এইটো 32 সেন্টিমিটার হবো 32 সেন্টিমিটার স্কয়ার দেয়ারপর ABCDEF এর কালি হবো এই সম্পূর্ণ সুষম খৰবস্তুৰ কালি হবো এই দুটা প্লাস হবো ABCD কালি প্লাস ADEF এর কালি ABCD এর কালি কিমান দিয়া আছে কিমান আহিছে 32 প্লাস ADEF এর কালি আহিছে 32 এইটো সেন্টিমিটার স্কয়ার হবো ইকুয়াল হবো 32 plus 32 এইটো হবো 64 সেন্টিমিটার স্কয়ার সো এইটো হবো ইয়াৰ আনসার এতিয়া নেক্সট কোশ্চেন নম্বৰ 17 ত প্ৰশ্নত কি কৈছে যে কাখৰ চিত্ৰত ABCDEFGH এটা সুষম অষ্টভুজ যাৰ প্ৰতিটো বাহুৰ মাপ দিয়া আছে 5 সেন্টিমিটার আৰু ইয়াত AP is perpendicular BG অকা হল BG equal 11 সেন্টিমিটার AP equal 4 সেন্টিমিটার হলে অষ্টভুজৰ কালি উলিয়া ইয়াত প্ৰথমতে দিয়া আছে খিনি লিখি লোৱা যে দিয়া আছে আমাক ABCDEFGH সুষম অষ্টভুজৰ প্ৰতিটো বাহুৰ মাপ 5 সেন্টিমিটার আৰু দিয়া আছে আমাক AP is perpendicular BG equal 11 সেন্টিমিটার আৰু AP equal 4 সেন্টিমিটার therefore ইয়াত চিত্ৰত আমাৰ দুটা ট্রেপেজিয়াম আছে এ এটা ট্রেপেজিয়াম আৰু এ এটা ট্রেপেজিয়াম দুটা ট্রেপেজিয়াম আছে আৰু এটাই মাজত আয়ত আছে সো এই ট্রেপেজিয়ামটো আৰু এই ট্রেপেজিয়ামটো সমান হ'ব যেহেতু আমাৰ এটো সুষম অষ্টভুজ ইয়াত প্ৰতিটো বাহুৱে সমান সো এই ট্রেপেজিয়ামটো আৰু এই ট্রেপেজিয়ামটো সমান হ'ব সো যিকোনো আমি এটা ট্রেপেজিয়ামৰ কালি উলিয়ালে হল আৰু আমি লগতে এই আয়তটোৰ কালি উলিয়ালে হৈ যাব এতিয়া therefore ABGH ট্রেপেজিয়ামৰ কালি ABGH এই ট্রেপেজিয়ামটোৰ কালি কি হ'ব হাফ ইনটু ইয়াত একেবাৰে মানবোৰ বহাই দিয়া ইয়াত সমান্তৰাল বাহু দুটাৰ মাপৰ সমষ্টি ইয়াত আমাৰ AC AH ৰ মান লাগিব আৰু BG ৰ মান লাগিব ইয়াত চোৱা আমাক কৈছে যে অষ্টভুজৰ প্ৰতিটো বাহুৰ মাপ 5 সেন্টিমিটার অৰ্থাৎ AH কিমান হ'ব এটো 5 হ'ব সো 5 প্লাস কি হ'ব BG আমাক দিয়া আছে 11 সেন্টিমিটার সো 11 ইনটু হ'ব এই দুটাৰ মাজৰ দূৰত্ব অৰ্থাৎ AP এর মান আমাক কিমান দিয়া আছে 4 সেন্টিমিটার সো 4 ইয়াত 2 4ত কিমান বাৰ যাব দুবাৰ যাব ইয়াত চোৱা 5 plus 11 এইটো হ'ব 5 plus 11 কৰিলে 16 into 2 এইটো হৈ যাব 32 সো 32 সেন্টিমিটার স্কয়ার আমাৰ ABGH ট্রেপেজিয়ামটোৰ কালি আহিল 32 সেন্টিমিটার স্কয়ার therefore CDEF অর্থাৎ এই ট্রেপেজিয়ামটোৰ কালি আমাৰ 32 সেন্টিমিটার স্কয়ার হ'ব সো এইটো হ'ব 32 সেন্টিমিটার স্কয়ার এতিয়া চোৱা আমাৰ এই আয়তটোৰ কালি উলিয়াব লাগে BCFG আয়তৰ কালি হ'ব ইয়াত আয়তৰ কালিৰ ফৰ্মুলা আছিল ভূমি ইনটু দিগ ইনটু প্ৰস্থ ইয়াত দিগ আমাৰ কিমান দিয়া আছে দিগ হ'ব CF আৰু প্ৰস্থ হ'ব BC সো CF আমাক কিমান দিয়া আছে ইয়াত চোৱা BG আমাক দিয়া আছে 11 সেন্টিমিটার সো therefore আমাৰ কি হ'ব CF ও আমাৰ কি হ'ব 11 সেন্টিমিটার হ'ব যেহেতু এটো আমাৰ আয়তাকাৰ হয় আৰু ইয়াত প্ৰতিটো বাহুৰ মাপ দিয়া আছে 5 সেন্টিমিটার সো ইয়াত কি হ'ব আমাৰ 11 into 5 হ'ব 11 into 5 সেন্টিমিটার স্কয়ার এটো পূৰণ কৰি দিয়া এটো 55 সেন্টিমিটার স্কয়ার সো BCFG আয়তৰ কালি হ'ব 55 সেন্টিমিটার স্কয়ার therefore ABCDEFGH ৰ কালি হ'ব এই সম্পূৰ্ণ
ক্ষেত্ৰটোৰ কালি হ'ব এই তিনিটা প্লাস কৰি দিলে হল এই তিনিটা প্লাস কৰি দিয়া AB GH GHৰ কালি প্লাস CD EFৰ কালি প্লাস BC FGৰ কালি এই তিনিটাৰ কালি প্লাস কৰি দিয়া AB GHৰ কালি হ'ব 32 প্লাস CD EFৰ কালি এটো 32 এ হ'ব প্লাস আৰু আয়তৰ কালি আহিছে আমাৰ 55 সো এটো হ'ব সেন্টিমিটার স্কয়ার এতে তিনিটা প্লাস কৰি দিয়া ইয়াত চোৱা 2 2 4 4 5 এটো 9 আৰু 3 3 6 6 5 11 সো এটো আহিল 119 সেন্টিমিটার স্কয়ার সো এটো হ'ব ইয়াৰ আনসার এতিয়া নেক্সট কোশ্চেন নাম্বার 18 ত প্ৰশ্নত কি কৈছে যে এখন পাৰ্কত সুষম খৰবুজ আকৃতিৰ টাইল 4000 খন লগোৱা আছে টাইলৰ যোগ কাষৰ চিত্ৰত দিয়া আছে প্ৰতি বৰ্গমিটাৰত 8.5 টকা হিচাপত টাইলবোৰ পৰিষ্কাৰ কৰিবলৈ পাৰ্ক কৰ্তৃপক্ষই ৰাতুলৰ লগত বন্দবস্ত কৰিলে টাইলবোৰ পৰিষ্কাৰ কৰাৰ পিছত পাৰ্ক কৰ্তৃপক্ষই ৰাতুলক কিমান টকা দিব লাগিব ইয়াত আমাক প্ৰশ্নত আমাক মুঠ টাইল দিয়া আছে 4000 খন এতিয়া আমি প্ৰথমতে এই এখন টাইলৰ কালি উলিয়াই ল'ব লাগিব এতিয়া চোৱা প্ৰথমতে দিয়া আছে খিনি লিখি লোৱা যে ABCD EF এখন সুষম খৰবুজ আকৃতিৰ টাইল ইয়াত AD দিয়া আছে 23 সেন্টিমিটাৰ আৰু প্ৰতিটো বাহুৰ মাপ দিয়া আছে 13 সেন্টিমিটাৰ ধৰা হল AD আৰু BF পৰস্পৰ G বিন্দুত আৰু AD আৰু CE পৰস্পৰ H বিন্দুত কটাকটি কৰিছে এটো আমি ধৰি ললো AD সংযোগ কৰি দিলো আৰু আমি এই বিন্দুটো G আৰু এই বিন্দুটো H হিচাপে ধৰি ললো এতিয়া চোৱা ইয়াত আমাৰ দুটা ট্ৰেপিজিয়াম আহিল এটা আৰু এটা আমি যিকোনো এটা ট্ৰেপিজিয়ামৰ কালি উলিয়ালে হ'ব কাৰণ আমাৰ দুটা ট্ৰেপিজিয়াম সমান হ'ব ইয়াত চোৱা ইয়াত ট্ৰেপিজিয়ামৰ কালি উলিয়াবলৈ আমাক কি লাগিব এই সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্ব লাগিব ইয়াত আমাক BC দিয়া আছে আৰু AD দিয়া আছে কিন্তু আমাক ইয়াত এই BG নাইবা CH ৰ মান লাগিব এতিয়া চোৱা এই BG ৰ মান উলিয়াই দিয়া BG ইকুৱেল হ'ব ইয়াত BG ইকুৱেল হ'ব √/, ইয়াত চোৱা ইয়াত আমাৰ এটো আমাৰ এটা ত্ৰিভুজ হয় ABG এটো আমাৰ এটা ত্ৰিভুজ হয় এই ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰৰ মতে আমি কি পাও এই কৰ্ণ হ'ব AB সো AB ইয়াত AB স্কয়াৰ হ'ব ভূমি স্কয়াৰ ভূমি কি হ'ব ভূমি হ'ব BG সো BG স্কয়াৰ প্লাস AG স্কয়াৰ এটো হ'ব ইয়াৰ পৰা আমি BG স্কয়াৰ যদি এফিনে আনো সো BG স্কয়াৰ ইকুৱেল হ'ব √/, √/, নহয় ইয়াত যদি স্কয়াৰটো উঠাই দিও তেন্তে এটো হ'ব AB স্কয়াৰ মাইনাস AG স্কয়াৰ এটো হ'ব এতিয়া চোৱা এই BG ইকুৱেল হ'ব এতে এই AB ৰ মান আমাক কিমান দি আছে AB ৰ মান দি আছে AB টো হ'ব আমাৰ প্ৰতিটো বাহুৰ মাপ দি আছে 13 সো এটো হ'ব 13 স্কয়াৰ মাইনাস আৰু AG আমাৰ এতিয়া চোৱা AG টো ইয়াত আমাৰ সম্পূৰ্ণ AD ৰ মান আমাক কিমান দি আছে সম্পূৰ্ণ AD ৰ মান দি আছে আমাক 23 সেন্টিমিটাৰ এই সম্পূৰ্ণ AD ৰ মান দি আছে 23 সেন্টিমিটাৰ আৰু আমাৰ এই GH ৰ মান কিমান হ'ব এই FE ৰ মানৰ সমান হ'ব FE EF ৰ মান আমাক দি আছে 13 সেন্টিমিটাৰ সো এই GH কি হ'ব 13 সেন্টিমিটাৰ হ'ব অৰ্থাৎ এই 23 ৰ পৰা সম্পূৰ্ণৰ পৰা এই 13 সেন্টিমিটাৰ টো মাইনাস কৰিলে আমি এইখিনিৰ মান আৰু এইখিনিৰ মান পাম এতিয়া চোৱা 23 ৰ পৰা 13 গলে এটো কি হ'ব 10 সেন্টিমিটাৰ হ'ব এটো আমাৰ 10 সেন্টিমিটাৰ হ'ব এতিয়া এই AG প্লাস এই HD আহিল আমাৰ 10 সেন্টিমিটাৰ এতিয়া চোৱা এইখিনিৰ দূৰত্ব এই HD আৰু এই AG ৰ দূৰত্ব সমান হ'ব সো এই 10 ৰ আধা কৰিলে
এইটো পাম আমি এজি 10 আধা কিমান হ'ব 5 সো এইটো হৈ যাব 5 স্কয়াৰ ঠিক আছে এতিয়া বিজি আমাৰ কিমান হ'ব বিজি হ'ব 13 স্কয়াৰ মাইনাস 5 স্কয়াৰ এতিয়া সোয়া 13 স্কয়াৰ কৰিলে এইটো 169 মাইনাস 25 এটা 169 minus 25 কৰিলে এইটো হ'ব 144 সো এইটো বৰ্গমূল কৰিলে হ'ব 12 সো বিজি আহিল 12 সেন্টিমিটার বিজি আমাৰ 12 সেন্টিমিটার আহিল এইটো আহিল আমাৰ 12 সেন্টিমিটার এতিয়া এবিসিডি ট্ৰেপিজিয়ামৰ কালি উলিয়াই দিয়া এবিসিডি ট্ৰেপিজিয়ামৰ কালি হ'ব হাফ ইনটু কি হ'ব সমান্তৰাল বাহু দুটাৰ মাপৰ সমষ্টি সমান্তৰাল বাহু দুটা আছে বিসি আৰু এডি বিসি কিমান হ'ব বিসি হ'ব 13 সেন্টিমিটার সো 13 প্লাস এডি কি দিয়া আছে আমাক এডি দিয়া আছে 23 ইনটু হ'ব আমাৰ এই সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব আমাক বিসি বিজি আমি কিমান পালো বিজি পালো আমি 12 সেন্টিমিটার সো ইনটু 12 হ'ব এতিয়া 2 টু 12 ত যাব 6 বাৰ ইয়াত থাকিল আমাৰ 13 plus 23 এইটো হ'ব 36 into 6 এতিয়া সোয়া 6 6 গুণে এইটো 36 আৰু 3 6 গুণে 18 অৰ্থাৎ 180 plus 36 এইটো হ'ব 216 216 সেন্টিমিটার স্কয়ার 216 সেন্টিমিটার স্কয়ার therefore ADEF ট্ৰেপিজিয়ামৰ কালি কি হ'ব এইটো 216 হ'ব কাৰণ এই দুটা ট্ৰেপিজিয়াম আমাৰ সমান হয় সো 216 সেন্টিমিটার স্কয়ার এতিয়া টোটাল আমাৰ ABCDEF ৰ কালি হ'ব এই 216 প্লাস 216 হ'ব এই দুটাৰ কালি প্লাস কৰি দিলে হল সো 216 প্লাস 216 সেন্টিমিটার স্কয়ার এতিয়া এই দুটা প্লাস কৰা দুটা প্লাস কৰিলে 432 সেন্টিমিটার স্কয়ার এতিয়া সোয়া এই 432 সেন্টিমিটার স্কয়ার আছে আমাক প্ৰশ্নত দিয়া আছে প্ৰতি বৰ্গ মিটাৰত 8 টকা 50 পইচা খৰচ হয় এতিয়া আমি এটো মিটাৰত লব লাগিব প্ৰশ্নত আমাক মিটাৰত দিয়া আছে টকাৰ পৰিমাণ সৈটো আমি মিটাৰত লব লাগিব মিটাৰ স্কয়াৰত লব লাগিব এতিয়া এটো আছে আমাৰ সেন্টিমিটাৰ স্কয়াৰত মিটাৰ স্কয়াৰত ললে ইয়াক কি কৰিব লাগিব ইয়াক 10000 এৰে হৰণ কৰিব লাগিব ইয়াত সোয়া 100 সেন্টিমিটাৰত 1 মিটাৰ হয় সো 100 সেন্টিমিটাৰ স্কয়াৰ আছে সো 100 পূৰণ 100 এটো কি হ'ব 10000 সো এই 10000 এৰে ইয়াক হৰণ কৰিলে আমি ইয়াত মিটাৰ স্কয়াৰ পাম এতিয়া ইয়াক 10000 এৰে হৰণ কৰি দিলে এটো হ'ব 0. ইয়াত শূন্য কেইটা আছে 4টা সো 0.0 হ'ব 432 এটো হ'ব মিটাৰ স্কয়াৰ এতিয়া সোয়া আমাৰ টাইলটোৰ কালি আহিল আমাৰ 0.0432 মিটাৰ স্কয়াৰ এতিয়া প্ৰতি বৰ্গ মিটাৰত খৰচ হয় কিমান ইয়াত 8.50 টকা এটো আমাৰ প্ৰতি বৰ্গ মিটাৰত খৰচ হয় তেন্তে 0.043 0.0432 তো 432 0.0432 2 বৰ্গ মিটাৰত খৰচ হ'ব খৰচ কিমান হ'ব এটো পূৰণ কৰিব লাগিব এটা 0.0432 into 8.50 এটো পূৰণ কৰি দিয়া এটো মই বহাই দিছো এটো তোমালোকে পূৰণ কৰি চাবা এটো পূৰণ কৰিলে হ'ব 0.3672 টকা সো এটা টাইলছত খৰচ হয় 0.3672 টকা সো আমাৰ টাইলছ দিয়া আছে 4000 খন সো therefore 4000 খন টাইলছত খৰচ হ'ব therefore 4000 খন টাইলছত খৰচ হ'ব আমাৰ 4000 এৰে ইমান পূৰণ কৰিব লাগিব সো 4000 into 0.3672 টকা এদুটা পূৰণ কৰি দিয়া এদুটা পূৰণ কৰিলে এটো মই বহাই দিছো তোমালোকে পূৰণ কৰি চাবা এটো পূৰণ কৰিলে আহিব 1468.8 টকা 1468.8 টকা সো এইটোই হ'ব ইয়াৰ আনসার therefore লিখি দিবা যে টাইলবোৰ পৰিষ্কাৰ কৰাৰ পিছত পাৰ কৰ্তৃপক্ষই ৰাতুলক দিব লগা টকাৰ পৰিমাণ 1468
0.8 টকা। সো এইটো হ'ব ইয়াৰ আনসাৰ।